মই আজি এটা বিশেষ কাৰণত মানে মোৰ মনৰ অনুভৱ এটা প্ৰকাশ কৰিবৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ। এতিয়া অলপ দিনৰ পৰা যে সকলোৱে যে ফেচবুকত পেজ এটা খুলি ভিডিঅ' আপলোড কৰিছে, ৰিলছ দিছে, মনৰ অনুভৱ প্ৰকাশ কৰিছে, লিখিত আকাৰে হওক বা ভিডিঅ' মাধ্যমেৰে হওক। সেই কথাখিনিক লৈ কিছুমান মানুহে গাঁৱে ভূঞে সকলোৱে ইমান বিতৰ্ক কৰিছে, কৈছে ফেচবুকটো খুলিবই নোৱাৰি, আমুকৰ জীয়েকলে কি চাবা, নাচি নাচি আমুক কৰিছে। আকৌ ক'ব আমুকৰ বোৱাৰীজনী গিৰিয়েকে চাকৰি কৰে, মানুহজনে চাকৰি কৰে, তাই আকৌ ফেচবুকৰ পৰা ধন উপাৰ্জন কৰিবলৈ ফেচবুক চলাইছে, পেজ কৰিছে। মোৰ লগত সহমত প্ৰকাশ কৰিব মই সেইটোও নাজানো, মাত্ৰ মই মোৰ মনৰ অনুভৱহে কৈছোঁ আৰু ইয়াত আহি বিতৰ্ক কৰিবলৈ মই কোৱা নাই। মাত্ৰ ক'ব বিচাৰিছোঁ, বহুতো শিক্ষিত যুৱক যুৱতী, পুৰুষ নাৰীয়ে হওক বা পুৰুষেই হওক, বিবাহিতই হওক বা অবিবাহিতই হওক, বহুত ডিগ্ৰী লৈ বহুত পঢ়া শুনা কৰিও কিবা এটা নিজে সংস্থাপিত হ'ব পৰা নাই, কৰ্মসংস্থাপন পোৱা নাই, চাকৰিয়ে হওক বা ব্যৱসায়ে হওক বা অন্য কিবাই হওক। তেওঁলোকে যেতিয়া ফেচবুকে এখন প্লেটফৰ্ম দিছে নিজৰ টেলেণ্টখিনি প্ৰকাশ কৰিবৰ কাৰণে, বিকাশ কৰিবৰ কাৰণে, সেই সুবিধাটো তেওঁলোকে লৈছে। নিজৰ নিজৰ মনৰ অনুভৱ প্ৰকাশ কৰিছে, নিজৰ হাতৰ বিদ্যা প্ৰকাশ কৰিছে, কিছুমানে নিজৰ ৰন্ধন প্ৰণালীবোৰ সুন্দৰভাৱে দেখুৱাইছে। বিশেষকৈ মহিলাসকলে নিজে যেতিয়া ঘৰৰ সমস্ত কাম বন, ল'ৰা ছোৱালী, মানুহজনক আলপৈচান ধৰা, শহুৰ শাহুৰক আলপৈচান ধৰা, ঘৰৰ বাহিৰ ভিতৰ সকলো চফা কৰা, কৰি মেলি মানুহজনী এনেকুৱা হৈ যায় যে মোৰ নিজৰলৈ একো টাইম নাথাকে। অকল মোৰেই নহয়, বহুতৰ মানে মানুহজনীৰ কাৰণে টাইম নাথাকে। কিন্তু যেতিয়া ফেচবুকে এখন প্লেটফৰ্ম দিছে, তেওঁলোকে তাত নিজৰ যিখিনি নিজে যেনেকৈ বনাব পাৰে, ৰান্ধিব পাৰে, সুন্দৰ ৰন্ধন প্ৰণালী তেওঁ জানে, সেইখিনি ফেচবুকৰ মাধ্যমেৰে প্ৰকাশ কৰিছে আৰু সেইখিনি বহুতে অনুকৰণ কৰিছে, আমিও কৰোঁ। ভাল কথা, ভাল মাত, ভাল চিন্তা, ভাল আদৰ্শবোৰ আমিও অনুকৰণ কৰোঁ। যেনেকৈ এগৰাকী লেখিকাই, মোৰ বহুত প্ৰিয় লেখিকা এই ফেচবুকতে আছে, তেওঁলোকে কিবা এটা লিখিলে, যেনে গায়ত্ৰী প্ৰান্তিক শৰ্মা, তেখেতে কিবা এটা লিখাৰ পিছত সেইখিনি পঢ়ি মনত বহুত তৃপ্তি লাগে, তেওঁ লিখাখিনি কেতিয়াবা মিলি যায়, ভাল লাগে। তেনেকৈ মহিলাসকলে নিজৰ ৰন্ধন প্ৰণালীটো দেখুৱাইছে আৰু নিত্য নৈমিত্তিক যিখিনি কৰ্তব্য বা যিখিনি কাম তেওঁলোকে কৰিছে সেইখিনি দেখুৱাইছে। মই এইটোও নকওঁ যিসকলে অশ্লীল ভিডিঅ' বনাইছে, নিজে কোনো সাজ পোছাকৰ ধৰণ নাই, পিন্ধাৰ কোনো ধৰণ নাই, তেওঁলোকৰ কথা মই ক'বলৈ নাযাওঁ। কিন্তু যিসকলে কিছুমানে কবিতা লিখি ভাল পায়, কিছুমানে কবিতা আবৃত্তি কৰি ভাল পায়, কিছুমানে আকৌ হাতেৰে কিবা কিবি বনাই ভাল পায়, যেনেকৈ চিলাই বা যিকোনো ঊল গুঠা বা দহি বটা বা যিকোনো চিলাই, সেইখিনি ভাল পায়, সেইখিনি দেখুৱাইছে। তাত লোকৰ নষ্ট কাৰণো কি, মানে সেই ক্ষেত্ৰত অপকাৰ হৈছে, কাকনো কোনে কি কৰিবলৈ গৈছে মই বুজি পোৱা নাই। সকলোৱে ক'ব আমুকৰ বোৱাৰীজনী কি চাবা, ফেচবুক খুলি ফেচবুকত আমুক কৰিছে তামুক কৰিছে। আপোনালোকে ভালখিনি লওকচোন, উৎসাহ দিয়কচোন। তেওঁলোকে কিবা এটাত ব্যস্ত হৈছে, তেওঁলোকে নিজক অকণমান সময় দিছে। চাবচোন যিসকলৰ পেজ আছে তেওঁলোকে ঘৰৰ সম্পূৰ্ণ কাম বন কৰি সেই পেজটোক অকণমান সময় দিবৰ কাৰণে তেওঁলোকে নিজক ধুনীয়া কৰি কিবা কিবিবোৰ দেখুৱায়, তেওঁলোকে নিজক তেতিয়া অকণমান সময় দিব পাৰিছে। সেই সময়খিনি দিছে, নিজৰ মনটো আনন্দিত কৰি ৰাখিছে। বহুত আছে, বহুত পুৰুষ আছে, বহুত মহিলা আছে, কিবা কিবি সংস্থাপিত হ'বলৈ নাপায়, তেওঁলোক হতাশাত ভুগি গৈছে, মানসিক ৰোগৰ পৰ্যন্ত হৈ যায়। সেইখিনি নিৰাময়ৰ এটা মই মাধ্যম যেনহে দেখোঁ ফেচবুকটো কৰিছে তেওঁলোকে। বেয়া ভিডিঅ' কৰা, বেয়া কাম কৰা, আমি সেইসকলৰ কথা ক'বলৈ নাযাওঁ। কিন্তু যিসকলে ভাল কাম এটা কৰিছে, দেখুৱাইছে, আমি যাক অনুকৰণ কৰিছোঁ, সেইসকলক কৰিবলৈ দিয়কচোন। কিয়নো বাৰু, কেলেইনো বাৰু বিতৰ্ক কৰিব লাগে, কেলেইনো বাৰু সমালোচনা কৰিব লাগে। আপোনালোকে যদি তেওঁলোকক উৎসাহ দিয়ে, চাবচোন তেওঁলোকৰ যিখিনি টেলেণ্ট এদিন কেনেদৰে বিকাশ হ'ব। কাৰোবাক উৎসাহ দি চাবচোন, আপোনাৰ মনটো ভাল লাগিব। ভাল কামক উৎসাহ দিয়ক, ভাল কৰ্মক আপুনি যদি মৰ্যাদা দিয়ে, আপোনাৰো মনটো ভাল লাগিব। মুঠতে বিতৰ্ক নকৰিব, সমালোচনা এইবোৰ নকৰিব। মাত্ৰ তেওঁলোকে যি মন গৈছে, ভাল দেখিছে, সেইখিনি কৰিবলৈ দিয়কচোন, কৰকচোন।
আমিও তাৰ পৰা কিবা কিবি উপকৃত হৈছোঁ নহয়। কেলৈ হ'ম, ইয়াতো মোক বহুতে বেয়া পাব পাৰে। মই কাৰো হৈ মত প্ৰকাশ কৰা নাই, কাৰোক মই বা সমৰ্থন কৰিবলৈও যোৱা নাই বেয়াসকলক। কিন্তু মই যিসকল আগবাঢ়ি আহিছে, যিসকল মহিলাই সদায় হতাশাত ভুগি আছিলে যে মই কিবা এটা কৰিব পৰা হ'লে, মই কিবা এটা উপাৰ্জন কৰিব পৰা হ'লে, সেইসকলক মই উৎসাহ দিবৰ কাৰণেহে আজি এই ভিডিঅ'টো বনালোঁ। আপোনালোকে যদি ভাল পাইছে কমেণ্ট এটা কৰিব, কিন্তু বেয়া পালে বেয়া কমেণ্ট নকৰিব আকৌ দেই। ময়ো বেয়া পাওঁ, ময়ো ইমান এই বিষয়ে নাজানো আৰু মই সময় দিবলৈও নোৱাৰোঁ, ঘৰত বহুত ব্যস্ত অকলশৰীয়া। কিন্তু মই মাত্ৰ ক'ব বিচাৰিছোঁ যে তেওঁলোককো সমালোচনা কৰি আপোনালোকে নিৰুৎসাহ নকৰিবচোন, কৰকচোন, কৰিবলৈ দিয়কচোন। কিবা এটা ঘটিম বুলি পইচা ঘটাটো ইমান সহজো নহয় নহয়, ফেচবুকেও ইমান সহজে পইচা নিদিয়ে নহয়। যিকোনো কামতে কষ্ট কৰিলেহে ফল পায়। ফেচবুকত সময় দিব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়াহে পইচা ঘটিব পাৰিব। আমুকে পইচা ঘটিছে, ধেৰ ফলোৱাৰ্ছ দেখিছে, পইচা ঘটিছে, সেইবোৰ নাভাবিব। পইচা ঘটাটো ইমান সহজ কথা নহয়। ফেচবুকেই হওক বা ব্যৱসায়েই হওক বা চাকৰি জীৱনেই হওক, সকলো কষ্টৰহে ফল। বিশেষকৈ দীঘল নকৰোঁ, যদি মোৰ ভুল হৈছে মাফ কৰিব। কিন্তু মই মোৰ মনৰ অনুভৱখিনি কাৰোবাৰ লগত মিলিব বুলিহে ভিডিঅ'টো বনালোঁ। ধন্যবাদ।